খানাপাৰাত শপত গ্ৰহণৰ বাবে এক বিশাল আয়োজন কৰা হৈছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেদৰে আয়োজন চলিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হিৰক হয়, নিশ্চয়কৈ তেনে ক'ব লাগিব যেতিয়াকে 12 মে তাৰিখে যি শপত গ্ৰহণ নতুন চৰকাৰৰ শপত গ্ৰহণ কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ অসমত দ্বিতীয়বাৰৰ বাবে যি অসম চৰকাৰৰ যি কেবিনেট মন্ত্ৰী বা শপত গ্ৰহণ কৰিব আৰু যিহেতুকে বুধবাৰৰ দিনটো তেখেতে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিলে, দাখিল কৰিছিলে আৰু 12 মে তেখেতে যি নতুন চৰকাৰৰ শপত গ্ৰহণ কৰিব আৰু তাক লৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত এতিয়া যি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। কেমেৰা পাৰ্চন শ্যামলী দেখিব ইতিমধ্যে যি 12 মে তাৰিখে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে তুংগত উঠিছে প্ৰস্তুতি আৰু ইতিমধ্যে গম পোৱা গৈছে যে এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি জে.পি. নাড্ডা আৰু বহুকেইগৰাকী জ্যেষ্ঠ নেতা বিজেপি জ্যেষ্ঠ নেতা এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব আৰু কোনে এই শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰিত্ব পদ পাব, কোন বিধায়কে মন্ত্ৰিত্ব পদ পাব, ইয়াক চৰ্চাৰ বিষয় হৈ পৰিছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত এতিয়া যি ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। শপত গ্ৰহণৰ বাবে সকলো ইতিমধ্যে সাজু হৈ পৰিছে আৰু উল্লেখ কৰিব লাগিব যিহেতুকে মিত্ৰজোঁট চৰকাৰৰ NDAৰ যি মিত্ৰজোঁট চৰকাৰৰ তেখেতসকলৰ যি অধিকাংশ বিধায়কে যি নিৰ্বাচিত হৈছে আৰু সকলো এতিয়া চৰকাৰ গঠনৰ বাবে সাজু হৈ পৰিছে আৰু যদি উল্লেখ কৰোঁ সম্ভৱতঃ তালিকাত যদি আমি উল্লেখ কৰোঁ মন্ত্ৰীপদত ডক্টৰ ৰমেশ পেগু, জয়ন্ত মল্ল বৰুৱাকে ধৰি আৰু বিভিন্ন জয়ন্ত মল্ল বৰুৱাকে ধৰি আৰু যি জ্যেষ্ঠ নেতা এই জ্যেষ্ঠ নেতা কেইজনমানক যি মন্ত্ৰিত্ব পদ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, ৰামেশ্বৰ ৰূপেশ গোৱালাকে ধৰি বহুকেইজন যি মন্ত্ৰী পূৰ্ব কেবিনেট মন্ত্ৰীৰ পদৰ পৰা এইবাৰ কিছু কেবিনেট মন্ত্ৰীৰ পৰা বাতিল হ'ব বা নতুন মুখ এইবাৰ মন্ত্ৰীসভাত দেখিবলৈ পোৱা যাব। কিন্তু তাৰ পূৰ্বে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যিহেতুকে 12 মে তাৰিখে যি শপত গ্ৰহণ অনুষ্ঠানক লৈ যি খানাপাৰা পশু চিকিৎসা খেলপথাৰ আছে, এই খেলপথাৰ এতিয়া ব্যাপক যি প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। সকলো ধৰণৰ যি শপত গ্ৰহণ অনুষ্ঠানত সাজু কৰি তোলা হৈছে ন ৰূপেৰে এই যি খানাপাৰা ফিল্ড, এই খানাপাৰা ফিল্ডৰ ন ৰূপ দিবৰ বাবে যত্ন কৰিছে আৰু ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে 12 মে তাৰিখে যিহেতুকে শপত গ্ৰহণ অনুষ্ঠানত এই খানাপাৰা পশু চিকিৎসা খেলপথাৰত যিহেতুকে এই শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব, তাৰ প্ৰাকখনত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যি ইয়াত ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু যিহেতুকে শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি জ্যেষ্ঠ নেতা জে.পি. নাড্ডা আৰু বহুকেইগৰাকী বিজেপি যি জ্যেষ্ঠ নেতা এই জ্যেষ্ঠ নেতাসকল ইয়াত উপস্থিত থাকিব আৰু যি অসম চৰকাৰৰ যি নতুন চৰকাৰ গঠনৰ বাবে ইতিমধ্যে যি পূৰ্ণ তেখেতসকলৰ যি বৈঠক এই বৈঠকত মিলিত হৈছিল আৰু কোনে যি নতুন মন্ত্ৰিত্ব পদ লাভ কৰিব সেয়া 12 মে তাৰিখে গম পোৱা যাব। যিহেতুকে সম্ভৱতঃ তালিকাত কিছু সংখ্যক প্ৰাৰ্থীৰ যি বিধায়ক কিছু সংখ্যক প্ৰাৰ্থীৰ তালিকা সম্ভৱতঃ তালিকাখনত উল্লেখ কৰিছে আৰু তাৰ বিপৰীতে হয়তো কিছু সংখ্যক লোকৰ নাম বাদ পৰিব পাৰে, হয়তো আকৌ কিছু নতুন বিধায়কৰ বা কিছু সংখ্যক লোকৰ নতুন মুখ তাত অন্তৰ্ভুক্ত হ'ব পৰা পূৰ্ণ সম্ভাৱনা আছে। যিহেতুকে 12 মে তাৰিখে শপত গ্ৰহণ অনুষ্ঠানক লৈ এতিয়া যি মিত্ৰজোঁট চৰকাৰৰ যি ব্যাপক প্ৰস্তুতি বা তেখেতসকলে সাজু হৈ পৰিছে 12 মে তাৰিখে তেখেতসকলে যি শপত গ্ৰহণ অনুষ্ঠানক লৈ সকলো দিশৰ পৰা তেখেতসকলে সাজু হৈ পৰিছে আৰু যিহেতুকে পুনৰবাৰ তেখেতসকলে যি বিজেপি চৰকাৰৰ নেতৃত্ব পুনৰবাৰ অসম চৰকাৰত যিহেতুকে তেখেতসকলে কেবিনেটত যি বিজেপি চৰকাৰৰ যি তেখেতসকলৰ মন্ত্ৰী বা কেবিনেট তেখেতসকলে দখল কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰবাৰ অসমত যি বিজেপি চৰকাৰ দেখিবলৈ পোৱা যাব। পৰিৱেশ দেখুৱাৰ বাবে